নমস্কাৰ, মই প্ৰাঞ্জল স্বাগতম জনাইছোঁ তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। একাংশ পৈতাচৰাৰূপী জেনজিয়ে দেশৰ শিক্ষামন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবীধাৰী পদত্যাগ কৰাবলৈ বাধ্য কৰিলে প্ৰধানক। উৎফুল্লিত কক্ৰজ জনতা পাৰ্টিৰ সমৰ্থনত যুৱক যুৱতীসকল। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। हम कहना चाहते झुकती है दुनिया, झुकाने वाला चाहिए। This is for them. ये उन सभी बच्चों के लिए जिनकी जिंदगी धर्मेंद्र प्रधान ने लिए थे। प्रदीप मेघवाल, ऋतिक मिश्रा, सिद्धार्थ हेगड़े, भाग्यश्री, अंशिका पांडे, उमेश माली, रेणु मीना, रिया कुमारी थापा, शिवानी यादव, अनु गिरना, काहन पटेल, आकांक्षा चतुर्वेदी, रीमा बेगम, मैथिली अशोक सोनवणे, अवंतिका मौर्य, जतिन कुमार, गोपिका, शेख सना, वेत्रियानंदम, ये वो बच्चे हैं जिनको आज न्याय मिला है। मैं चाहता हूं 2 मिनट का साइलेंस, 2 मिनट का साइलेंस इन बच्चों के लिए। नीचे उतरो, ऐसे नहीं जाएंगे। कॉकरोच है, एक बार घुसता है तो निकलता नहीं है कॉकरोच। धर्मेंद्र प्रधान का इस्तीफा तो हो गया, लेकिन जिन बच्चों ने सुसाइड करी है उनके परिवार को 1 करोड़ का मुआवजा और मिलना चाहिए। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতেই সিজেপিৰ প্ৰতিষ্ঠাপক অভিষেক দীপকেৰ মাতৃৰ প্ৰতিক্ৰিয়া। কি ক'লে সিজেপিৰ প্ৰতিষ্ঠাপকগৰাকীৰ মাতৃয়ে? চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। बहुत खुशी हो गई, इतनी खुशी हो गई, बहुत खुशी हो गई। अभी गर्व फील हो रहा है, गर्व से बोलती है कि अभिजीत ने अभी अच्छा काम करा है। बीच में डर लग रहा था उसको मारने की वजह से, मुझे बहुत डर लग रहा था क्या होता है क्या नहीं। बहुत बड़ा काम करा उसने। उसकी उम्र ही क्या है, 29 साल का वो बेटा है, वो कि इतना बड़ा भी नहीं है। इतने छोटी उम्र में इतना बड़ा काम कर दिया, वो तो बहुत गर्व हो रहा है उससे। পাকিস্তানৰ সৈতে জড়িত থকা 480টা ছ'চিয়েল মিডিয়া একাউণ্ট চিনাক্ত কৰিছে দিল্লী আৰক্ষীয়ে। পৰিস্থিতিৰ সুযোগ লৈ ভুৱা খবৰ আৰু উৰা বাতৰিৰ জৰিয়তে মানুহক উচতনি দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ এই একাউণ্টসমূহৰ বিৰুদ্ধে। দিল্লী আৰক্ষীয়ে এই একাউণ্টসমূহ ব্লক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। हमने नोटिस किया है कि सोशल मीडिया में कुछ मिस इन्फॉर्मेशन फैलाने की कोशिश की जा रही है। अभी तक 400 से ज्यादा पाकिस्तानी सोशल मीडिया हैंडल्स आइडेंटिफाई किए जा चुके हैं जो इस सिचुएशन का फायदा उठाते हुए फेक कंटेंट और र्यूमर स्प्रेड कर रहे हैं। उनको ब्लॉक कराया जा रहा है। ये वही सोशल मीडिया हैंडल्स हैं जो ऑपरेशन सिंदूर के दौरान भी एक्टिव थे। उनका सिर्फ एक ही मकसद है, लोगों को भड़काना और स्पेशली स्टूडेंट्स का ध्यान भटकाना। मेरी आपसे अपील है कि बच्चों की सेफ्टी के लिए किसी भी फेक पोस्ट, एडिटेड वीडियोस या एनोनिमस हैंडल से किया हुआ कोई भी पोस्ट के भड़कावे में ना आए। किसी भी पोस्ट को शेयर करने से पहले फैक्ट चेक करो, र्यूमर्स को स्प्रेड मत करो और किसी भी एंटी सोशल एलिमेंट्स को अपने इमोशंस का कंट्रोल मत लेने दो। याद रखो कि पीसफुल प्रोटेस्ट करना आपका अधिकार है और दिल्ली पुलिस इस अधिकार का रिस्पेक्ट करती है। जय हिंद। ৰাজ্যৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ। কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই?
চাৱা হওক আমাৰ এই বিশেষ প্ৰতিবেদন। বান পৰিস্থিতি অলপ উন্নত হৈছে আৰু এতিয়া আমাৰ বহুখিনি জাগাত আমি যাব পৰা হৈছোঁ। আজিও এয়াৰফ'ৰ্চৰ পৰা এয়াৰলিফ্টিঙো চলি আছে। আমি আৰ্মিকো হাতত লৈছোঁ যাতে আমি যাব নোৱাৰা জেগালৈকে বান সাহায্য যাব পাৰে আৰু মেডিকেল কেম্প, হেল্থ কেম্প, সাহায্য অভিযান এইবিলাকে যোৱা কালিৰে পৰা এটা গতি পাইছে আৰু আজিও ভাল কৰি চলিছে। মই ভাবোঁ যে আজিৰ দিনটো ভাল কৰি পাৰ হৈ গ'লে অহাকালিৰ পৰা আমি আৰু সুবিধা কৰিব পাৰিম। ড্ৰোনো ব্যৱহাৰ হৈছে আৰু এতিয়ালৈকে মৃতকৰ সংখ্যা ৬২লৈকে বৃদ্ধি হৈছে। দয়াঙৰ পৰা যিটো পানী নামি আহি গোলাঘাটক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছিলে সেই সম্ভাৱনাটো এতিয়া নাই, কাৰণ ধনশিৰি আৰু ব্ৰহ্মপুত্ৰ যথেষ্ট তলেদি বৈ থকাৰ কাৰণে দয়াঙৰ পৰা অহা পানীটো ওলাই যাব পাৰিছে। সেইকাৰণে গোলাঘাটক লৈ আমাৰ যিখিনি শংকা আছিলে সেই শংকাখিনি বহু পৰিমাণে দূৰ হৈছে। আমাৰ 3জন মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিমল বৰা, কেশৱ মহন্ত চৰাইদেউ আৰু শিৱসাগৰত আছে, উদ্ধাৰ অভিযানত যোগ দিছে। আজি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও যাব আৰু 2 এদিনৰ ভিতৰত মই আকৌ এবাৰ তাতে যাম যাতে মানুহখিনিক আমি সকলো ফালৰ পৰা সহায় কৰিম। কান্দি কান্দি সংবাদমেল আৰম্ভ কৰিলে বদৰুদ্দিন আজমলে। আমি কেৱল হিন্দু মুছলিম কৰি থাকোঁ, কিন্তু তাত মানুহ মৰিছে। এই পৰিৱেশ ধুবুৰী আৰু বৰপেটাতো দেখিছোঁ, কিন্তু শিৱসাগৰ, নাজিৰাত এই পৰিৱেশ কল্পনা কৰা নাছিলোঁ। এই মন্তব্য বদৰুদ্দিন আজমলৰ। চাৱা হওক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। বেম্বুৰ পুলৰ ওপৰত এজন মানুহ, I don't know, he's Hindu, Muslim, I don't know, 2টা সৰু বাচ্চা লৈ এটা আপোনালোকে পাইছে। আল্টিমেটলি মানুহজন মৰিল না বাচিল? বাচ্চা সৰু সৰু 2জন বাহৰ ওপৰত লৈ নদীত গৈ আছে। মই মোৰ চকুৰে দেখিছোঁ। এই চিটুৱেশ্যনটো চব মানে বৰদাস্ত কৰিব নোৱাৰিব। আমি খালি হিন্দু মুছলিম কৰি থাকোঁ। মানৱ জাতি ডুবিছে, তাত মানুহ মৰিছে, 100 মানুহ মৰিছে, জানুৱাৰ মৰিছে। জানুৱাৰ কি আমাৰ জীৱ জন্তু নহয় নেকি? এটা এটা বাটল পানীৰ কাৰণে মানুহ কান্দি আছে। এটা বটল পানী লাগে। কালি এনাউন্স কৰি আহিছোঁ আমি আমাৰ জমিয়ত আজমল ফাউণ্ডেশ্যন বৰকুদুল মাৰিব। আজিও মই কৈ আহিছোঁ এতিয়া 1 লাখ বটল আই উইল ডিষ্ট্ৰিবিউট। পানীৰ ইমান প্ৰয়োজন, পিয়ৰ ড্ৰিংকিং ৱাটাৰ নাই। মহিলাসকলৰ টয়লেটৰ কোনো পৰ্দাৰ ব্যৱস্থা নাই। মই কৈছোঁ আপোনালোকে বনাওক, কমচে কম 10,000 টয়লেট বনাওক, অনলি ফৰ মহিলাছ। উই উইল ডিষ্ট্ৰিবিউট ইনশাআল্লাহ। আপোনালোকৰ মাধ্যমে মই গোটেই যিসকলৰ মনৰ ভিতৰত হৃদয় আছে, হাৰ্ট আছে, টাচিং, আপোনালোকে 10 টকা, 5 টকা, 10 টকা, 5 টকা, 1 টকা, 2 টকা যিমান পাৰে পঠাওক। যি খাদ্য বস্তু পাৰে পঠাওক। বহুত মানুহ এনেকুৱা পাইছোঁ কান্দি কান্দি কৈছে, হুজুৰ 2 দিন 3 দিন হৈ গ'ল আমাৰ পেটত এটা ভাত খোৱা নাই, আমি টাইল পোৱা নাই, আমাৰ বাল বাচ্চা বোকা, শিশুসকলে কান্দি আছে। এনেকুৱা চিটুৱেশ্যন মই ধুবুৰীত বহুত দেখিছোঁ, গোৱালপাৰাত দেখিছোঁ, বৰপেটাত দেখিছোঁ, এইসব জায়গাতে আমি বারবার দেখিছোঁ। পেলে শিৱসাগৰত, নাজিৰাত, যোৰহাট এইসব জায়গাত কেতিয়াবা দেখিম বুলি। কালি এটা হিন্দু ফ্যামিলি, his daughter was a student of first year in medical and she is very much interested to go to my school, my college. মোৰ এটা বহুত ইম্পৰ্টেণ্ট মিটিং আছে আজি, একদিন চলি আছে তাত দিল্লী, মই যোৱাই নাই, কেঞ্চেল কৰি দিছোঁ। কালি 2 দিন আছে, মই যাওঁ।
তাৰপিছত তৃতীয় দিন মই আকৌ ঘূৰি আহি একদম ডাইৰেক্ট মই শিৱসাগৰ যাম। আজি মই ডিব্ৰুগড়ৰ পৰা উঠিছোঁ, ডিব্ৰুগড়ত ডাইৰেক্ট দিল্লীৰ ফ্লাইট আছে, আমি ডিব্ৰুগড় পাই যাম। ৰাস্তাত দুইফালে জানোৱাৰ আছে, গৰু আছে, কুকুৰ আছে, এই মানুহবিলাক থাকি আছে। ONGCৰ পৰা মাহৰ 100 কোটি টকা গভৰ্ণমেণ্ট সংগ্ৰহ দিয়ে। এই হিচাপত আমি এসব নাযাওঁ, আমি গৈছোঁ শিৱসাগৰ উজনিতে উজনিৰ পৰা যিটো টকাটো গছ চহৰত দিয়ে, 1 বছৰৰ টকাটো সেই ৰাইজক দিব লাগে নহয়, এইটো আমাৰ ডিমাণ্ড, দিলে ভাল, কিমান দিব ভাল। অ'কে, থেংক ইউ। বজালীৰ নিত্যানন্দত গ্ৰীষ্মকালীন বিশেষ কৰ্মশালা। কলাগুৰু একাডেমীয়ে আয়োজন কৰিছে এই কৰ্মশালাৰ। কণ কণ শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাৰ বিকাশ সাধনৰ লক্ষ্যৰে অনুষ্ঠিত এই কৰ্মশালা। চাৱা হওক বজালীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। কলাগুৰু একাডেমী নিত্যানন্দই প্ৰতি বছৰৰ দৰে এইবেলিও 8 দিনীয়াকৈ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰিছে আৰু আজি প্ৰথমটো দিন, আৰু প্ৰথমটো দিনত আজি চিত্ৰ কৰ্মশালা আছিল। আৰু আমি যিসমূহ নিত্যানন্দ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশ উৎকৰ্ষ সাধনৰ বাবে এই কৰ্মশালা আয়োজন কৰা হৈছে। আৰু যিসমূহ বিষয় আছে, আৰ্টে হওক বা নৃত্যই হওক, প্ৰতিটো বিষয়ত যিসমূহ সমল ব্যক্তি আছে, আমাৰ বিশিষ্ট ব্যক্তি আছে, সেই বিশিষ্ট ব্যক্তিসকলক মাতি আনি ছাত্ৰ ছাত্ৰীসকলৰ আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ শনিবাৰে এই কৰ্মশালাৰ সামৰণি পৰিব, আৰু সেই সামৰণি অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰি আনিছোঁ, নিমন্ত্ৰণ জনাইছোঁ অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াৰ লগতে আমাৰ বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু যিহেতু প্ৰতি বছৰে কলাগুৰু একাডেমীয়ে সমাজৰ বিশিষ্ট ব্যক্তিক আমাৰ যি বঁটা প্ৰদান কৰি আহিছে, কলাগুৰু 2026 বঁটা এইবাৰ আমি প্ৰদান কৰিম। শিক্ষাৰ ক্ষেত্ৰত আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা সঞ্চালক ডক্টৰ ৰঞ্জিত ডেকাদেৱক, আমি নাট্যৰ ক্ষেত্ৰত আমি আগবঢ়াম আমাৰ জনপ্ৰিয় অভিনেতা বিশিষ্ট পৰিচালক নাট্যকাৰ কিশোৰ তহিলদাৰ দেৱক, আৰু আমি বিশিষ্ট চিকিৎসক হিচাপে আমি বঁটা আগবঢ়াম এইবাৰ কলাগুৰু 2026 বঁটা কুলেন কাকতি দেৱক। সেয়েহে শনিবাৰে যি আমাৰ বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান আছে, সকলো ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিত শ্ৰদ্ধাৰে কামনা কৰিলোঁ। আইটেল ইণ্ডিয়া ফাউণ্ডেশ্যনৰ নতুন পদক্ষেপ। শিক্ষাৰ্থীসকলৰ বাবে স্বাস্থ্য আৰু সুস্থতাৰ মূল্যায়ন যোজনা। অসম আৰু ত্ৰিপুৰাত মহা তেজছ ট্ৰাষ্টৰ সহযোগত ৰূপায়ণ হ'ব এই যোজনা। এই যোজনাৰ ওপৰত বজালীৰ ভৱানীপুৰত বিশেষ সভা সম্পন্ন। অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধিয়ে সভাখনত অংশগ্ৰহণ কৰে। চাৱা হওক ভৱানীপুৰৰ পৰা আমাৰ কণ্টেণ্ট এডিটৰ সঞ্জীৱ দাসৰ এই প্ৰতিবেদন। इस प्रोजेक्ट के बारे में आपसे जानना चाहता हूँ। नमस्ते। ये जो प्रोजेक्ट है आईटेल इंडिया फाउंडेशन का प्रोजेक्ट है। आरडीसीजी प्रोग्रेसिव सिटीजन सोशल एसोसिएशन को इस प्रोजेक्ट का इम्प्लीमेंटेशन का काम मिला है वेस्ट बंगाल, असम एंड त्रिपुरा में। असम एंड त्रिपुरा में महा तेजस जो ट्रस्टी बोर्ड है यही काम करेगा। और ये प्रोजेक्ट जो है हेल्थ एंड वेलनेस असेसमेंट एट स्कूल, जो स्कूल के बच्चे लोग हैं उनका हेल्थ के बारे में सिखाया जाएगा, कैसे अपना हेल्थ को ठीक ठाक रखना चाहिए, कैसे फूड हैबिट क्या होना चाहिए, तो इसी के ऊपर ही काम चलेगा। तो उसके लिए आज यहाँ एक मीटिंग ऑर्गेनाइज किया था
तो उसी मीटिंग में आए हैं। तो इस काम के लिए टोटल असम में हम लोगों को हर जीपी तक मेंबर चाहिए जो लोग इस प्रोजेक्ट में काम करेगा। तो हर मेंबर जो रहेगा उसका इस प्रोजेक्ट में काम करने के लिए एक तजुर्बा चाहिए। इसको आईटीएल इंडिया प्रोजेक्ट फाउंडेशन के तरफ से उनको ट्रेनिंग दिया जाएगा। ट्रेनिंग के बाद ही इस काम में वो लोग जुड़ पाएंगे। मेंबरशिप कंप्लीट होने के बाद ही स्टार्ट हो जाएगा। अभी तो शुरू हुआ है, मेंबर अभी तक नहीं हुआ। तो जब तक मेंबर कंप्लीट हो जाएगा तब तक शुरू हो जाएगा। এইটো এটা আমাৰ আইটেল ইণ্ডিয়া ফাউণ্ডেশ্যন, যিটো আমাৰ আইটেল মোবাইল মেনুফেকচাৰিং কোম্পানী হয়, তেওঁলোকৰ মানে CSR ফাণ্ডৰ পৰা তেওঁলোকে আমাক মানে আপোনাৰ তিনিখন ষ্টেট, মেইনলি ৱেষ্ট বেংগল, আছাম আৰু ত্ৰিপুৰা, তিনিখন ষ্টেটৰ কাৰণে আমাৰ হেল্থ এণ্ড ৱেলনেছৰ ওপৰত, ষ্টুডেণ্টৰ হেল্থ এণ্ড ৱেলনেছৰ ওপৰত এটা প্ৰজেক্ট আমাক ষ্টাৰ্ট কৰিবৰ কাৰণে এলটমেণ্ট কৰিছে। তাৰে কাৰণে আজি আমি অসম ষ্টেটৰ কাৰণে যিমানখিনি মেম্বাৰ হয়, আজি আমাৰ ইয়াত প্ৰায় 7খন ডিষ্ট্ৰিক্টৰ মেম্বাৰ আহিছে। মেম্বাৰ্ছ মিট এটা অৰ্গেনাইজ কৰা গৈছিলে যাতে আমি আমাৰ যিখিনি আমাৰ ৱৰ্ক প্ৰগ্ৰাম আমি ছেট কৰিব পাৰোঁ, আমি কাম কেনেকৈ কৰিম, মেন পাৱাৰ কেনেকৈ লাগিব। এতিয়া আমি এই প্ৰজেক্টৰ আণ্ডাৰত আমাৰ গোটেই অসমত প্ৰায় 2200 GP আছে, 2200। তো 2200ৰ ওপৰতে আমি মেন পাৱাৰ তাতে আমি এংগেজ কৰিম। তাৰপিছত আমি প্ৰায় ব্লকত আমি মেন পাৱাৰ এংগেজ কৰিম। তেনেকৈ ডিষ্ট্ৰিক্ট হেড থাকিব, ডিষ্ট্ৰিক্ট হেডত আমাৰ মেন পাৱাৰ থাকিব, আৰু আমাৰ ষ্টেট হেডৰ কাৰণে এজন মানুহ থাকিব যোনে গোটেইখিনি কাম মনিটৰিং কৰিব। এই প্ৰগ্ৰেমটোৰ জৰিয়তে আমি প্ৰায় অল অসমৰ আমি এৰাউণ্ড 2500 পৰা 2600 আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰিম। আৰু সেইখিনি এটা ভাল সুবিধা হ'ব গোটেই অসমবাসীৰ কাৰণে, আৰু এটা ভাল স্কিম। ইয়াৰ জৰিয়তে আমি মেইনলি গভৰ্ণমেণ্ট স্কুলবিলাকৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকৰ আমি হেল্থ আৰু ৱেলনেছৰ ওপৰত কাম কৰিম। এইটো প্ৰজেক্ট আমাৰ ক্লাছ 5ৰ পৰা আপ টু ক্লাছ 12লৈকে যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ এৱাৰনেছৰ কাৰণে লোৱা গৈছে। ইয়াৰ মেইন অৰ্গেনাইজিং এজেঞ্চি হৈছে আইটেল ইণ্ডিয়া ফাউণ্ডেশ্যন। তেওঁলোকৰ পৰা RDCG প্ৰগ্ৰেছিভ চিটিজেন্স যিটো অৰ্গেনাইজেশ্যন আছে তেওঁলোকে ৱেষ্ট বেংগলৰ হয়, তেওঁলোকে প্ৰগ্ৰেমটো স্কিমটো আনিছে। তেওঁলোকৰ পৰা আমাৰ যিটো ট্ৰাষ্ট আছে মহাতেজাছ ট্ৰাষ্টৰ আণ্ডাৰত আমি অসম আৰু ত্ৰিপুৰা দুখন ষ্টেট আমি কাভাৰ কৰিম, আৰু এই দুখন ষ্টেটৰ কাম আমি কৰিম।